চৌধুৰী অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কিন্তু মহিলাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন চলি আছে অৰুণোদয় আঁচনিত পুনৰ পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে পুৰণি হিতাধিকাৰীসকলে 10 দিনৰ ভিতৰত যদি নিজৰ নাম পঞ্জীয়ন নকৰে তেতিয়া হলে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব 1250 টকা আপুনি 1250 টকাৰ পৰা আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আমি লৈ আহিছো সবিশেষ খবৰ ইতিমধ্যে অৰুণোদয় আঁচনিৰ নাম পঞ্জীয়ন চলি আছে মহিলাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন 10 দিনৰ ভিতৰত পুৰণি হিতাধিকাৰীসকলে যিসকলে ধন পাই আছে অৰুণোদয় আঁচনিৰ তেওঁলোকে শীঘ্ৰে কৰক আবেদন চলি আছে বৃহৎ আঁচনিৰ আবেদন প্ৰক্ৰিয়া নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব আপোনালোকে 10 দিনৰ ভিতৰত পুৰণি হিতাধিকাৰীয়ে নাম পঞ্জীয়ন নকৰিলে হেৰুৱাব অৰুণোদয় আঁচনিৰ ধন আৰু গাঁৱে গাঁৱে বিশেষ সভা পতা হ'ব সেই সভাত আপুনি উপস্থিত থাকিব লাগিব অৰুণোদয় আঁচনিৰ ধনৰ বাবে চৰকাৰে বান্ধি দিয়া দিন আৰম্ভ হৈছে এই সময়ছোৱাৰ ভিতৰত সকলে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে এটা জৰুৰী খবৰ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে বিশেষ সভাত উপস্থিত নাথাকিলে হেৰুৱাব 1250 টকা নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা যদি আপুনি এতিয়ালৈকে নিজৰ নাম পঞ্জীয়ন কৰা নাই তেতিয়া হলে শীঘ্ৰে পঞ্জীয়ন কৰক 15 পৰা 28 ডিসেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব ইতিমধ্যে পঞ্জীয়ন আৰম্ভ হৈছে 28 ডিসেম্বৰ হৈছে সেই সময়সীমা পূৰ্বে ধন লাভ কৰা অৰুণোদয় হিতাধিকাৰীয়ে নথিপত্ৰ জমা দি পুনৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কাইলৈৰ পৰা আৰু ইতিমধ্যে আৰম্ভ হৈছে গাঁও সভা হ'ব গাঁও সভাত উপস্থিত থাকি নতুনকৈ আপোনালোকে আবেদন কৰিব লাগিব যদি আপোনাৰ গাঁৱত এতিয়ালৈকে গাঁও সভা অনুষ্ঠিত হোৱা নাই তেতিয়া হলে আপুনি গাঁও সভা যি অনুষ্ঠিত হ'ব সেই গাঁও সভাত উপস্থিত থাকিব লাগিব আবেদন কৰা হিতাধিকাৰী অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক গাঁও সভাত উপস্থিত নাথাকিলে আপোনাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব আবেদনৰ লগত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে এটা জৰুৰী খবৰে মুহূৰ্তত আবেদনকাৰীয়ে দিব লাগিব বছৰেকীয়া আয়ৰ শুদ্ধ তথ্য আবেদন পত্ৰৰ সৈতে জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা কেতবোৰ নথিপত্ৰ আপুনি লগত লৈ যাব লাগিব গাঁও সভাত কেইবিধমান জৰুৰী নথিৰ প্ৰয়োজন হ'ব হিতাধিকাৰীক নাম পুনৰ পঞ্জীয়ন কৰাৰ বাবেও কিন্তু আপোনাৰ নথিপত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড খুবেই জৰুৰী নথি আপুনি লগত লৈ যাব লাগিব এটা জৰুৰী খবৰ জনাইছে মুহূৰ্তত বেংক একাউণ্ট আয়ৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ আপুনি জমা দিব লাগিব আৰু 10 দিন আছে হাতত 10টা দিনৰ ভিতৰত গাঁও সভাত উপস্থিত থাকি নিজৰ নাম পুনৰ পঞ্জীয়ন কৰক বেংকৰ সৈতে লিংক থকা মোবাইল নম্বৰ আপোনাক লাগিব শুদ্ধ ব্লক গ্ৰাম পঞ্চায়ত গাঁৱৰ নাম আপুনি দিব লাগিব আবেদন পত্ৰত নাম পঞ্জীয়ন কৰিলে যেটো আবেদন পত্ৰ পূৰণ কৰিব লাগিব বিশেষকৈ বিধৱা মহিলা বিশেষভাৱে সক্ষম মহিলাই লাভ কৰিব অগ্ৰাধিকাৰ 35 বছৰৰ অধিক অবিবাহিত মহিলাকো দিয়া হ'ব অগ্ৰাধিকাৰ আৰু যদি আপুনি পঞ্জীয়ন কৰা নাই নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীও 10টা দিনৰ ভিতৰত নাম পঞ্জীয়ন কৰক গাঁৱে গাঁৱে গাঁও পঞ্চায়তৰ তৰফৰ পৰা জনোৱা হ'ব কেতিয়া সভা অনুষ্ঠিত হয় গাঁও সভাত উপস্থিত নাথাকিলে আপোনাৰ নাম কৰ্তন কৰা হ'ব গাঁও সভাত উপস্থিত থাকি নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক পুৰণি হিতাধিকাৰী সকলো যেহেতু নতুন হিতাধিকাৰীৰ লগতে গাঁও সভাত উপস্থিত থকাটো বাঞ্ছনীয় বুলি কৈছে চৰকাৰে আৰু অৰুণোদয় আঁচনি যেহেতু ৰাজ্যত লাখ লাখ মহিলা আছে ইতিমধ্যে লাখ লাখ মহিলাই প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰি আহিছে সেই মহিলাসকলৰ বাবে ডাঙৰ খবৰ কিয়নো নিজৰ নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব অৰুণোদয় আঁচনিৰ আপুনি হিতাধিকাৰী বুলি নিজৰ নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব গাঁও পঞ্চায়তৰ তৰফৰ পৰা আপোনাক জনাব কেতিয়া আপোনাৰ অঞ্চলত বিশেষ সভা পতা হয় আৰু সেই সভাত উপস্থিত থাকি নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰো অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম অহা
15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম।